এই মুহূৰ্তত জনাব লৈছো এটা ব্ৰেকিং নিউজ। ডিগবৈ নাজিৰাটিং পৰ্যটনস্থলী পানী যোগান প্ৰকল্পত স্বাধীনতা দিৱসৰ দিনাই অঘটন। স্বাধীনতা দিৱসৰ সন্ধিয়া 9জন বন্ধুৰ সৈতে ডিব্ৰু নদীত বনভোজৰ আমেজ ল'বলৈ আহি সন্ধানহীন হৈছিল এজন যুৱক। বন্ধু বৰ্গৰ সৈতে বনভোজৰ আমেজ লৈ গভীৰ পানীত সাঁতুৰি থকাৰ সময়তে সন্ধানহীন হয় মাকুম হাবজান গংগাবাৰীৰ যুৱক 18 বছৰীয়া ঈশান বৰুৱা। ঘটনাস্থলীত SDRF বাহিনীয়ে গভীৰ পানীত সন্ধানহীন হোৱা যুৱকজনৰ সন্ধানত অভিযান চলাই বৰ্তমান সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে। মৃত্যু হোৱাৰ কাৰণো সঁচা কথা ক'বলৈ কেইবাটাও আছে, যিহেতুকে বাৰম্বাৰ স্থানীয় লোকে মানা কৰা স্বত্তেও কিছু লোকে মদ্যপান কৰি কিনে তেওঁলোকে গা ধুবলৈ যায়, বটল লৈ তলত নামি গৈছে। এই দুইটা ঘটনা আমি ইয়াৰ প্ৰত্যক্ষদৰ্শী মতে তেনেকুৱাই। কালি যুৱক এজনে বাৰম্বাৰ মানা কৰিছে মদ খাই নামিব নালাগে, যথেষ্ট দ আৰু এতিয়া বাৰিষা আছে আৰু ইয়াত নিশ্চয় আপোনালোকে জানে নাজিৰাটিং যিটো বিশুদ্ধ খোৱা পানী ফাৰ্ম আছে, পানী পাম্পো, ইয়াৰ পৰা পানী শোধন কৰি কিনে ডিগবৈ নিয়ে। তাৰ কাৰণে এটা ষ্ট'ৰেজ আছে, মানে নদীতে এটা বান্ধ দি থৈছে, অকণমান পানীটো দ, গতিকে ইয়াত বাৰম্বাৰ কৈ থকা যে নামিব নালাগে। গা ধুৱে বহুতে, তিনিগৰাকী, এগৰাকীতো মহিলা মৃত্যু হৈছে, চুইচাইড কৰিছে আজি 3 বছৰ পূৰ্বে, আৰু যোৱা বছৰ এজন যুৱকে ডিগবৈ ইয়াত মৃত্যু হৈছে, আৰু যোৱাকালি আমাৰ বঢ়াজনে ঈশান বৰুৱা। গতিকে আমি এটা কথা ক'ব পাৰোঁ যে ইয়াত নামিব নালাগে, আৰু বাৰম্বাৰ কৈছোঁ, চবেই সকলো কৰি আছে, আৰু IOCমো কৈছোঁ যে এইটো অকণমান প্ৰটেকশ্যন দি কিনে লোহাৰ ফেঞ্চিং দি কিনে বন্ধ কৰাব লাগে, আৰু যাতে বিনা অনুমতিত কোনেও যে নদীত নামিব নোৱাৰে তেনেকুৱা চাইনবোৰ্ড লগাই দিব লাগিব। আৰু আমি স্থানীয় যুৱকসকলক লৈ এখন কমিটি কৰি দিয়া এটা চিন্তা চৰ্চা কৰিছোঁ, যিহেতুকে নদী নিৰীক্ষণ কমিটি, গতিকে এই নদী নিৰীক্ষণ কমিটিয়ে চোৱা চিতা কৰিব। যোৱাকালি দাদা কিবা নিচা দ্ৰব্য খাই নামিছে বুলি আমি নাই, ইয়াতো প্ৰত্যক্ষদৰ্শী কৈছে যে গোটেইখিনিতো নিচাই খাই আছে, প্ৰায় খাই আছে। ইয়াত বিয়েৰ বটল পাইছে, কেন বিয়েৰ পাইছে, তাৰপিছত ৱাইন পাইছে, আৰু যিসকল ল'ৰা 9জনৰ কথা কৈছে তাত বহি থাকোঁতেতো কেইবাজনে ড্ৰিংকছ কৰি আছে বুলি পোনপটীয়াভাৱে তেওঁলোকে কৈছে। এতিয়া তেওঁলোকে কৈছে নাই খোৱা, যোৱাবোৰ একেটা কথাই কয়। গতিকে এইটোৱে কথা কৈছোঁ, এইটো বেয়া পোৱা কথা নহয়, ইয়াত কোনো বেয়া পোৱা কথা। চাওক, আমি সুৰক্ষাটো আমি সকলোৱে ল'ব লাগিব। মদ খাইছে বুলি ক'লেও বেয়া পায়, গা নুধুই বুলি ক'লেও বেয়া পায়, এইফালে ইয়াত লেতেৰা নকৰিব বুলিও বেয়া পায়। গতিকে আমি কি কৰিম কওক? প্ৰতিটো কথাই যদি আমি আকৌ ভৰ দিওঁ তেনেহ'লে আমাৰ সমাজখন কেনেকৈ জীয়াই থাকিব? আৰু ইমানেই উৎপাত বাঢ়ে যে তেওঁলোকক নক'লেও নোৱাৰি। কিন্তু তথাপিতো আমি পিকনিকৰ সময়ত নিশ্চয় জানি ইয়াত পৰ্যটন মেলা পতা হয়, সেইটো সময়ত কিন্তু আমি মদৰ পৰা নিশ্চয় আমাৰ জোহাৰ পৰা এই অঞ্চলটো সম্পূৰ্ণ আমি বন্ধ কৰি ৰাখোঁ। কিন্তু চেগা চুৰক ইয়াত যিহেতু নদীত পিকনিক খাবলৈ আহে, বিধায়ক হিচাপে আপুনি কিবা পদক্ষেপ ল'ব নেকি? হয়, ডেফিনেটলি মই IOCৰ কথা পাতিম, নহ'লে মই নিজাববীয়াকৈ হ'লেও অহা বছৰ এই গোটেইটো ফেঞ্চিং মাৰি কিনে য'ত মানুহে বেছি দ আছে গোটেইটো ফেঞ্চিং মাৰি কিনে 1 কিলোমিটাৰ দূৰত্বলৈকে মানুহ নমাৰ আশংকা এটা থাকে। এই 1 কিলোমিটাৰ এইটো চাইড 1 কিলোমিটাৰ 2 কিলোমিটাৰ আমি ওখ ফেঞ্চিং মৰা এটা ব্যৱস্থা কৰিছোঁ, আৰু ৰাইজে কৈছে, আৰু ৰাইজৰ দাবী হিচাপে আজি আমি আলোচনা কৰিছোঁ। আৰু অহা দিনবিলাকত আমি খুব সোনকালে যেতিয়া পুঁজি আহিব, হয়তো নৱেম্বৰ ডিচেম্বৰ যি পুঁজি আহিব, তেতিয়া আমি বন্ধ কৰাৰ ব্যৱস্থা কৰিম। গাঁৱৰ ৰাইজৰ লগত এই কথা আলোচনা কৰিম। বিপদমুক্ত কৰিবলৈ আপোনাৰ কিবা ফলকৰ ব্যৱস্থা কৰিব পাৰিব? হয়, বিপদমুক্ত কৰিবৰ কাৰণে আমি প্ৰথম কথা হ'লতো ফেঞ্চিংটো দিবই লাগিব, তাৰপাছত আমি ফলক লগাবই লাগিব, আৰু তাতোতকৈ ডাঙৰ কথা কি আমি এৱাৰনেছটো লাগিব। আৰু সজাগতাটো আচলতে এৱাৰনেছ আহিলেই নহ'ব, নিজেও বুজি পাব লাগিব। ইয়াত যে মদ খাব নালাগে, গা ধুব নালাগে, দ জেগা আছে, এই কথা নিজেই বুজি পাব লাগিব। আৰু যে অপৰিষ্কাৰ কিছু লোকে কৰি থৈছে, আজি 90% লোকে কিন্তু পৰিষ্কাৰ কৰিছে জেগাটো, কিন্তু ইয়াততো দেখিছোঁ 10% 15% মানুহে মানে কৰ্তৃত্ব কৰি যায়, আমি বাৰম্বাৰ কৰা স্বত্তেও। গতিকে সেইখিনি আমি সংশোধন কৰিবৰ কাৰণে সমাজখনৰ কাৰণে সকলোৱে চিন্তা কৰিব লাগিব, ভালৰ কাৰণে। আমাৰ সাংবাদিক বন্ধুসকল আছে, ইয়াত আমাৰ দল সংগঠন আছে, ৰাইজ আছে, সকলোৱে আমি চেষ্টা কৰিব লাগে। প্ৰাকৃতিকভাৱে এই নাজিৰাটিং তামুলী ইমান সুন্দৰ এটা পৰিৱেশ, এই পৰিৱেশটো তেওঁলোকে এসাঁজ লগে ভাগে বা পৰিয়ালৰ সৈতে খাবৰ কাৰণে বহুত দূৰৰ পৰা আহে, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, শদিয়া, মাৰ্ঘেৰিটা চবৰ পৰা আহে। গতিকে উদ্ধাৰৰ কাৰণে কি কৰা হয়, এতিয়াতো লাগি আছে, তেখেতৰ লাগি আছে, আমি আছোঁ। SDRF ইয়াত মানে প্ৰায় 15জনমান লোক তেওঁলোকে ইয়াত
নামি আছে, কিন্তু এতিয়ালৈকে পোৱা নাই। হেৰিটো পানী যথেষ্ট দ, খুব গভীৰ হৈ আছে। তেওঁলোকে নামি আছে, ডাঙৰ ব'ট আছে, তেওঁলোকে গোটেইখিনি সা সৰঞ্জাম আটাইখিনি লৈ আছে আৰু স্থানীয় লোকসকলো সহায় কৰিছে। আমি চাওঁ কেতিয়া উদ্ধাৰ কৰিব পাৰোঁ। ঠিক আছে। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, ডেইলি 24।